হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। মই আজি লৈ আহিছোঁ আপোনালোকৰ বাবে অসমৰ ৰাজনীতি যে তাৰ ওপৰত অতি গুৰুত্বপূৰ্ণ কেইটামান কুৱেশ্যন, যিটো আপোনালোকৰ আহিবলগীয়া অসম পুলিচ আৰু ADR 3.0 2026ৰ বাবে অতি গুৰুত্ব হ'ব বুলি মই আশা কৰোঁ। আৰু তেনেহ'লে ভিডিঅ'ৰ মাজলৈ আমি গতি কৰোঁ, ঠিক আছে। আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে আহোমৰ ৰাজত্বকাল কিমান বছৰৰ আছিল? আহোমৰ ৰাজত্বকাল আছিল আমাৰ 600 বছৰৰ, ঠিক আছে। আৰু ইয়াৰ মাজত কুৱেশ্যন আহিব পাৰে আহোমৰ ৰজা কেইজন আছিল? আহোমে যেতিয়া ৰাজত্ব কৰিছিল তেতিয়া ৰজা আছিল আপোনালোকৰ 39জন, ঠিক আছে, 39জন আছিলে। আৰু কিমানবাৰ শাসন কৰিছিলে ইহঁতে মুঠ শাসন কৰিছিলে 41 বাৰ শাসন কৰিছিলে, ঠিক আছে। আৰু ইয়াত দুজন ৰজা আছে, একজন হৈছে চন্দ্ৰকান্ত সিংহ আৰু একজন হৈছে পুৰন্দৰ সিংহ। এই দুজন ৰজাই দুবাৰকৈ শাসন কৰিছিলে আহোম ৰাজত্বকালত, ঠিক আছে। এনেকৈ 39ৰ পৰা 41 বাৰ শাসন হৈছিলে, ঠিক আছে। ইয়াৰ মাজত কুৱেশ্যন হ'ব পাৰে আহোমে কিমান বছৰ ৰাজত্ব কৰিছিল? 600 বছৰ। আৰু কিমানজন ৰজা আছিলে? 39জন। আৰু ইয়াত দুজন ৰজা আছিল, চন্দ্ৰকান্ত সিংহ আৰু পুৰন্দৰ সিংহ। ইহঁতে দুবাৰ শাসন কৰিছিলে, ঠিক আছে। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ব অসমে ৰাজ্য হিচাপে কিমান চনত প্ৰতিষ্ঠা লাভ কৰে? অসমে ৰাজ্য হিচাপে 1950 চনত যে আছে আপোনালোকৰ প্ৰতিষ্ঠা লাভ কৰে, ঠিক আছে। ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰে অসমে, ঠিক আছে। ইয়াৰ পিছৰ কুৱেশ্যন হৈছে অসমৰ ৰাজ্যিক প্ৰশাসন কেইটা ভাগত ভাগ কৰা হৈছে? অসমৰ ৰাজ্যিক প্ৰশাসন আমাৰ 3টা ভাগত ভাগ কৰা হৈছে, ঠিক আছে। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে আপোনালোকৰ বাবে ৰাজ্যৰ সাংবিধানিক মুৰব্বী বুলি কাক কোৱা হয়? ৰাজ্যৰ সাংবিধানিক মুৰব্বী বুলি আমি ৰাজ্যপালক জানো, ঠিক আছে। তাৰ পিছৰ কুৱেশ্যন হৈছে মুখ্যমন্ত্ৰীৰ নিযুক্তি কোনে কৰে? মুখ্যমন্ত্ৰী যে আমাৰ মুখ্যমন্ত্ৰী আছে তাৰ নিযুক্তি কোনে কৰে? ৰাজ্যপালে কৰে, ঠিক আছে। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে আপোনালোকৰ বাবে অসমৰ মুঠ মহকুমাৰ সংখ্যা কিমান? অসমৰ মুঠ মহকুমাৰ সংখ্যা হৈছে 78টা। আৰু মহকুমাকেইটাৰ নাম জানেনে? সেইটো আপোনালোকে কমেণ্ট কৰিবচোন, জানে না নাজানে। যদি নাজানে মই ভিডিঅ' বনাই দি দিম, ঠিক আছে। নেক্সট প্ৰশ্নলৈ আহোঁ। আমাৰ নেক্সট প্ৰশ্ন হৈছে অসমত কিমানখন চহৰ আছে? আমাৰ অসমত চহৰ আছে 214খন। মনত ৰাখিব, 214খন অসমত চহৰ আছে। তাৰ পিছৰটো হৈছে অসমত মুঠ উন্নয়ন খণ্ডৰ সংখ্যা কিমান? উন্নত খণ্ডৰ সংখ্যা হৈছে আমাৰ 219টা, ঠিক আছে, 219টা। তাৰ পিছৰ কুৱেশ্যনটো হৈছে অসমত কিমান গাঁও পঞ্চায়ত আছে? আমাৰ অসমত কিমান গাঁও পঞ্চায়ত আছে? 2202টা, ঠিক আছে, 2202টা গাঁও পঞ্চায়ত আছে। এই প্ৰশ্নটো ADR-ত অহা দেখা গৈছিলে, 2024ত আহিছিলে চাগে, ঠিক আছে। ভালকৈ মনত নাই মোৰ। তাৰ পিছৰ কুৱেশ্যনটো হৈছে অসমত মুঠ গাঁৱৰ সীমা কিমান? আমাৰ অসমত মুঠ গাঁৱৰ সীমা হৈছে 26,395খন, ঠিক আছে, 26,395খন। তাৰ পিছৰ কুৱেশ্যনটো হৈছে অসম চুক্তি কেতিয়া স্বাক্ষৰিত হয়? অসম চুক্তি আমাৰ 15 জুলাই 1985 চনত অসম চুক্তি স্বাক্ষৰিত হয়। তাৰ পিছৰ কুৱেশ্যনটো হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী ন্যায়াধীশৰ নাম কি? ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী ন্যায়াধীশৰ নাম কি? তাৰ নাম হৈছে পাৰ্বতী কুমাৰ গোস্বামী। তাৰ পিছৰ কুৱেশ্যনটো হৈছে ৰাজ্যৰ চালিকা শক্তি বুলি কাক কোৱা হয়? ৰাজ্যৰ চালিকা শক্তি বুলি মন্ত্ৰী পৰিষদক কোৱা হয়। ৰাজ্যৰ চালিকা শক্তি বুলি, ঠিক আছে। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কিমান চনত শ্বিলঙত অসমৰ ৰাজধানী স্থাপন কৰা হৈছিলে? কিমান চনত শ্বিলঙত অসমৰ ৰাজধানী স্থাপন কৰা হৈছিলে? 1964 চনত, ঠিক আছে, 1964 চনত। তেনেহ'লে ভিডিঅ'টো কেনে লাগিল কমেণ্টত আপোনালোকে জনাব নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, ঠিক আছে মেৰে ভাই।